অভিশপ্ত 23 ডিচেম্বৰ ফুলবাৰী সোণাজুলিৰ গণহত্যাৰ 11 বছৰ উগ্ৰপন্থীৰ গুলীত নিহত হোৱা 30 লোকলৈ শ্ৰদ্ধাঞ্জলি 2014 চনৰ যি 23 ডিচেম্বৰ আসলতে 23 ডিচেম্বৰৰ অসম অৰুণাচল বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ আসলতে ফুলবাৰী সোণাজুলিৰ কাৰণে এক অভিশপ্ত দিন আছিলে আৰু আজিৰ দিনটোত আসলতে শিশু মহিলাসহ আসলতে 30 জনকৈ লোকক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছে 2014 চনৰ 23 ডিচেম্বৰ সেই দিনটোতেই 30 জনকৈ নিৰীহৰ তেজেৰে ৰক্তাক্ত হৈছিল বিশ্বনাথৰ অসম অৰুণাচল সীমান্ত 23 ডিচেম্বৰৰ দিনা ফুলবাৰীত এন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদী সংগঠন NDFৰ বিজিক গোটৰ এটা দলে খেদি খেদি নিৰ্মমভাৱে হত্যা কৰিছিল আদিবাসী সম্প্ৰদায়ৰ 30 জনকৈ লোকক অকালতে সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হোৱা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই প্ৰতি বছৰে 23 ডিচেম্বৰ দিনটোক স্মৰণ কৰে স্থানীয় লোকসকলে আজি ফুলবাৰীৰ 30 শ্বহীদৰ স্মৰণত নিৰ্মাণ কৰা স্মৃতি সৌধত জনাই শ্ৰদ্ধাঞ্জলি NDF হাতত আমাৰ প্ৰায় 30 জন মানুহ আমাৰ মা দেউতা ভণ্টি ভান্তিসকল এওঁলোকে মৃত্যু হৈ গ'ল গতিকে এই আজিৰ 23 ডিচেম্বৰ দিন আছিলে গতিকে আজিৰ দিনটো আমি ইহঁতক ইয়াদ কৰোঁ আৰু বছৰে বছৰে এইবিলাকৰ আমি পালন কৰি যাম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু শ্বহীদৰ পৰিয়ালবৰ্গ ইফালে আত্মীয় কুটুম্বক হঠাতে হেৰুৱাই শোকত ম্ৰিয়মান আদিবাসী লোকসকলৰ চৰকাৰৰ প্ৰতি আছে অভিযোগ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো এতিয়াও বহু সমস্যাৰে জৰ্জৰিত সীমান্তৱৰ্তী অঞ্চলটোত এতিয়াও নাই বিশুদ্ধ খোৱা পানী শিক্ষা ব্যৱস্থা ৰাস্তা ঘাটৰ ব্যৱস্থা কেৱল বিদ্যুৎ সংযোগ কৰিয়েই চৰকাৰে দায়িত্ব সামৰাৰ অভিযোগ আমাৰ ক'বলৈ মানে যিখনো হেৰাইছোঁ আজি বাতি জ্বলালোঁ কিন্তু চকুৰ পানী ওলাই যায় এই কাৰণে এই কিবা একটাও সুবিধা পোৱা নাই পানীৰ কোৱা নাই সমান্তৰালকৈ সীমান্তৱৰ্তী অঞ্চলত থকা অসম আৰক্ষী বেটেলিয়নৰো নাই স্থায়ী কেন্দ্ৰ এজাক বতাহতে ভাঙি পৰে কেম্পৰ গৃহ ইফালে শ্বহীদ পৰিয়ালৰ শিক্ষিত যুৱক যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে কিন্তু শ্বহীদৰ মৃত্যুৰ নামত দিয়া পুঁজিৰ বাহিৰে আন কোনো ধৰণৰ সুবিধা প্ৰদান নকৰাৰো অভিযোগ শ্বহীদ পৰিয়ালৰ আসাম পুলিচ বেটেলিয়নবিলাক আছে এওঁলোকে কেম্পত থাকি আছে গতিকে এওঁলোকৰ কেম্পটোও ভাল নাই ইমান হাৱা বতাহ কেতিয়াবা জোৰকৈ হাৱা বতাহ পানী আহিলে কেম্পটো ভাঙি যায় গতিকে এওঁলোকেও আমাক মাতি পেলাই আমি ৰাইজে ইহঁতকো সহায় কৰোঁ আমিয়ে বনাই দিওঁ সেই আৰু তাৰ পাছত আমাৰ ইয়াতে একটা ভাল স্কুল হ'ব লাগিছিলে এতিয়ালৈকে হোৱা নাই আমাৰ শ্বহীদ পৰিয়াল সকলোকে কৈছিলে কোন কোন শ্বহীদ পৰিয়ালৰ সকল ভাল লিখা পঢ়া ল'ৰা ছোৱালীবিলাক থাকিলে এওঁলোকক আমাৰ চৰকাৰৰ পৰা কিবা সুবিধা পাব নকৰি চাকৰি পাবলৈ কাৰণে চান্স থাকিব গতিকে এইবিলাকো এতিয়াতো চাবলৈ পোৱা নাই আমি চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ অনুৰোধ পৰিয়াল তথা স্থানীয় দুৰ্ভাগ্যৰ বিষয় মাত্ৰ বৰ্তমানৰ চৰকাৰে খালি বিজুলী সংযোগ কৰিছে তাৰপিছত খোৱা পানী ৰাস্তা আৰু দুটা পুলিচ কেম্প এতিয়ালৈকে স্থায়ীভাৱে ভালকৈ নিৰ্মাণ কৰি দিয়া নাই যিটো অৱস্থা আছে এইটো মানুহ থকা উপযোগী নহয় গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই নিপীড়িত ৰাইজৰ কাৰণে যেনেকৈ আগত প্ৰতিশ্ৰুতি দিছিলে তেনে এই প্ৰতিশ্ৰুতিবোৰ যাতে চৰকাৰে অতি সোনকালে পূৰণ কৰে বিশ্বনাথৰ পৰা জগতাৰ সিং ৰিপৰ্ট প্ৰাগ নিউজ